মিয়া মানে হল মেটেকা খসা অৰ্থত অসম চৰকাৰে এতিয়া বুজি উঠিছে যে অসমৰ থলগিৰি ৰাইজৰ ভৱিষ্যত সুৰক্ষিত নহয় মিয়া মানে হল মেটেকা যোনে জাতি ভাগ বটৰা এইটো কুকুৰৰ পোৱালি হয় তাক চৰিয়াই চৰিয়াই অসমৰ পৰা খেদিব লাগে চৰিয়াই চৰিয়াই খেদিব লাগিব যোনে জাতি ভাগ কৰা মানুহ আছে যোনে জাতি ভাগ কৰা মানুহ আছে আমাৰ গোটেই হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান মিলি কিনি তাক আনক কাটি কাটি খাই দিম কোনোবা যদি জাতি ভাগ কৰে মই এটা কথা কৈ দিলো জাতি ভাগ কৰা মানুহক অসমৰ পৰা অতি সোনকালে খেদিব লাগে এটো অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে এটো জাতি ভাগ কৰা মানুহ খেদিবৰ কাৰণে জাতি ভাগ কৰিব নোৱাৰিব একদম হুকিয়াই দিছো একদম লাষ্ট অলিং দি দিছো নহলে যদি ভাল ভাল মানুহে যদি অলপমান খং উঠি যায় তেনেহলে কিন্তু জাতি ভাগ কৰা মানুহবিলাক দৌৰি পথ নাপাব ক'ত যাব নিজৰ মা দেউতাৰ নাম পাহৰি যাব মই এটা কথা কলো অসম মিয়াৰ পৰা বাচিব অন্যথা কিন্তু কেৱল টিভি আগত ভাষণ দি থাকিলেই বা কেৱল আমাক উচতনি দি থাকিলে নহয় সঁচা অৰ্থত সকলোকে পুলিয়ে পোখালে উঘালিবলৈ আমি আজি টাইম ছাত্ৰন্দাই দাবী তুলিছোঁ এইবিলাক সাধাৰণ কথা এজন মিয়াই ক'ৰবাত মিয়ালেণ্ডৰ কথা ক'ব আৰু আমি তাত ভয় খাম ১৭কৈ মোগালক পৰাস্ত কৰিছোঁ আজি আমি পুলিচৰ বেহু ফালি দিছপুৰলৈ আগবাঢ়ি আহিছোঁ হাতত আমি হেণ্ডাং লৈ থকা নাই যিদিনা হেণ্ডাং লৈ ওলাই আহিম সেইদিনা এনেকুৱা মিয়ালেণ্ড বিচৰা মিয়াক কচু কটা দিবৰ কাৰণে আমি সাজু হৈ আছোঁ আমাৰ স্ক্ৰীনত দেখা পাই আছে কৈ আছে মুছলমানক কচু কাট দিব মুছলমানক কচু কাট দিব মুছলমানক কাটিলে তেজ ওলাব আর বেলেগ জাতিক কাটিলে কি তেজ নোলায় নিশ্চয় ওলাব মই এটা কথা কওঁ যিবোৰ মানুহে জাতি ভাগ বাটৰা কৰে তেওঁ মানুহ হ'বই নোৱাৰে এটো অসমৰ শত্ৰু হয় আৰু জন্ম হল পহুৰ যোনে জাতি ভাগ কৰে তেওঁ জন্ম হল পহুৰ নহলে মানুহ থাকিলে মানুহৰ কেতিয়া জাত নাই মানুহৰ জাত হল এটা হল নাৰী এটা হল পুৰুষ মানুহৰ ভিতৰত জাত হল এইটো এটা নাৰী এটা পুৰুষ হে নাৰী পুৰুষ এটা বিছনাত হৈ নাৰী পুৰুষ মিলি সংসাৰ কৰে হেতু হল এটা জাত আর যিবোৰ নাকি জাতি ভাগ কৰি আছে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান অমুক তুমুক এইবোৰ যিবিলাক ভাগ কৰি আছে এও মানুহ হ'বই নোৱাৰে তেও হল এক নম্বৰ পহুৰ জন্ম এইবিলাক কুকুৰৰ পোৱালি হয় এইবিলাকৰ কাৰণে আমাৰ অসম পানী মানে কি ৰছাৰ তলত গুচি গৈ আছে এইবিলাক মানুহৰ কাৰণে অসমৰ ভিতৰতে ইমান গণ্ডগোল চলি আছে নহলে অসমটো শান্তি থাকিলে হয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কম সৰ্বানন্দ সোণোৱাল আছিল যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেতিয়া অসমৰ ভিতৰত কোনো কাজিয়া পেচাল ইমান না আছিল আপুনি আহাৰ পিছতে ইমান কাজিয়া পেচাল বাঢ়ি আছে কিয় আপুনি মুখ্যমন্ত্ৰী যোগ্যতা নহয় কিনে আপুনি কিয় মুখ্যমন্ত্ৰী হলে আপুনি মুখ্যমন্ত্ৰী যোগ্যই নহয় তেনে আপুনি কিয় মুখ্যমন্ত্ৰী হলে কক আপুনি ভাবিছে নেকি এটা জাতিক আপুনি অত্যাচাৰ কৰি কিনে আপুনি মুখ্যমন্ত্ৰী হৈ যাব আপোনাক মানি ল'ব মুখ্যমন্ত্ৰী নহয় কেতিয়াও নহৰে আমি কওঁ আকৌ সৰ্বানন্দ সোণোৱাল আহিব লাগে চৰকাৰ বিজেপি থাকিব লাগে আমি বিজেপি চৰকাৰক ভাল পাওঁ আমি বিজেপি চৰকাৰৰ সাপোৰ্ট আমি বিজেপি চৰকাৰক আমি নিজেও ভোট দিওঁ আমাৰ প্ৰেচিডেণ্ট আমাৰ এমএলএ আমাৰ গোটেইখিনি বিজেপি আমি বিজেপিৰ মানুহক ভাল পাওঁ বিজেপিক ভাল পাওঁ কিন্তু ভাল নাপাওঁ তাকে যিবোৰ মানুহে নেকি জাতি ভাগ বাটৰা কৰে তাক ভাল নাপাওঁ লাগিলে মোৰ ভাই ককাই হোক লাগিলে মোৰ ভাই ককাই হোক মোৰ দেউতাই হোক যোনে জাতি ভাগ বাটৰা এইটো কুকুৰৰ পোৱালি হয় তাক চৰিয়াই চৰিয়াই অসমৰ পৰা খেদিব লাগে চৰিয়াই চৰিয়াই খেদিব লাগিব যোনে জাতি ভাগ কৰা মানুহ আছে যোনে জাতি ভাগ কৰা মানুহ আছে আমাৰ গোটেই হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান মিলি কিনি তাক আনক কাটি কাটি খাই দিম কোনোবা যদি জাতি ভাগ কৰে মই এটা কথা কৈ দিলো জাতি ভাগ কৰা মানুহক অসমৰ পৰা অতি সোনকালে খেদিব লাগে এটো অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে এটো জাতি ভাগ কৰা মানুহ খেদিবৰ কাৰণে জাতি ভাগ কৰিব নোৱাৰিব একদম হুকিয়াই দিছো একদম লাষ্ট অলিং দি দিছো নহলে যদি ভাল ভাল মানুহে যদি অলপমান খং উঠি যায় তেনেহলে কিন্তু জাতি ভাগ কৰা মানুহবিলাক দৌৰি পথ নাপাব ক'ত যাব নিজৰ মা দেউতাৰ নাম পাহৰি যাব মই এটা কথা কলো